কৃষ্ণ মৰমাকান্ত এই ভিডিঅ' চাই থকাৰ প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণত শতকোটি বাৰ সেৱা কৰিছোঁ। কৃষ্ণ, আপুনি বা আমি এই পৃথিৱীৰ পৰা এদিন নহয় এদিন আমি যামগৈ, আমি যাবই লাগিব। আৰু আমি এই পৃথিৱীত আহি কি কৰিব লাগিছিল, কি কৰিলোঁ আৰু কিয় কৰিব লাগিছিল। আমি মনুষ্য জীৱৰ নামৰ শ্ৰেষ্ঠ এটি জীৱ। এই শ্ৰেষ্ঠ জীৱ মনুষ্য নামৰ এই শ্ৰেষ্ঠ জীৱটিয়ে পৃথিৱীলৈ আহি কি কৰিব লাগিছিল আৰু কি কৰি আছোঁ। আমি এই পৃথিৱীৰ সমস্ত জীৱৰ মংগল হওক তাৰে কামনা কৰিছোঁ। প্ৰথম কথা হ'ল আমি এই পৃথিৱীলৈ আহিলোঁ আৰু এই পৃথিৱীৰ পৰা আমি যামগৈ। সদায় এই নিয়ম বান্ধি ৰাখিছে প্ৰভু ভগৱন্তই যে আহিব জীৱ, যাব জীৱ। কিন্তু পৃথিৱীলৈ আহি আমি কৰিব লাগিছিল কি আৰু আমি কৰি আছোঁ কি। এই পৃথিৱীত আহি আমি যদি ঈশ্বৰৰ ভজা নাই, ঈশ্বৰৰ চৰণত যদি আমি সেৱা ধৰা নাই, ঈশ্বৰৰ চৰণত যদি আমি শৰণাপন্ন হোৱা নাই, তেতিয়াহ'লে আমি এই জীৱৰ নামৰ সৃষ্টি মনুষ্য নামৰ শ্ৰেষ্ঠ জীৱটো আমি শ্ৰেষ্ঠ হৈ থকা নাই। কাৰণ আমি পৃথিৱীলৈ আহি প্ৰকৃতিক আমি ভাল পোৱা নাই, প্ৰকৃতিৰ প্ৰেমী আমি হোৱা নাই, প্ৰকৃতিৰ লগত আমাৰ মৰম চেনেহ নাই। প্ৰকৃতিৰ লগত যেতিয়া আমাৰ মৰম চেনেহ নাথাকিব, জীৱৰ প্ৰতি যদি মৰম চেনেহ নাথাকে, তেতিয়াই আমি আমাৰ এই জীৱ মনুষ্য নামৰ শ্ৰেষ্ঠ জীৱটিৰ নামটো কৰ্তন হৈ যাব। আমি এই পৃথিৱীৰ পৰা যেতিয়া যামগৈ, কমচে কম 4জন বা 6জন মানুহ আমাৰ কাৰণে সাজু হৈ থাকিব লাগিব। আৰু এই সাজু হৈ থকা মানুহকেইজন কোনে ঠিক কৰিব? আপুনি কৰিব লাগিব। মনুষ্যই মনুষ্যক ভাল পাব লাগিব। মনুষ্যই ইজনৰ প্ৰতি সিজনৰ মৰম দয়া থাকিব লাগিব। এই পৃথিৱীত যেতিয়া আহিছোঁ, এই পৃথিৱীক আমি কিছু বস্তু দি যাব লাগিব, যিখিনি বস্তু নেকি পিছৰ প্ৰজন্মই ল'ব পাৰে। আপুনি আপোনাৰ জীৱনটো এটা এনেকুৱা মাক দেখাওক, যি মাকে নেকি পিছৰ প্ৰজন্মক কৈ যাব পাৰে যে আমুক বাপজন, আমুক মানুহজন খুব ভাল আছিল। আপোনাৰ মৃত্যুৰ দিনা আপোনাৰ চোতালত বহি যেতিয়া ক'ব মানুহজন খুব ভাল আছিল, এই মানুহজন মৃত্যু হোৱাৰ পৰা বহুত দুখ লাগিছে। এনেধৰণৰ কিছুমান কাম কৰিব লাগিব, যিবিলাক কাম কৰিলে আমি প্ৰকৃতিৰ লগত খাপ খাব পাৰিম। এই প্ৰভু সমস্ত আমাৰ সীমিত জ্ঞান, তথাপিও আমি আপোনালোকৰ মাজত ভিডিঅ' এটা বনাই প্ৰস্তুত কৰিছোঁ। যিহেতু আজিকালি বহু মানুহ দেখা যায় ঈশ্বৰৰ কথা বিশ্বাস নকৰে, ঈশ্বৰ নাই বুলিয়েই কয়। এজন বাপে আমাক সুধিছিল ভগৱন্তক ক'ত পায়, ভগৱন্তক কেনেকৈ পাম, ভগৱন্ত আছে জানো? ফোন যোগে আমাক সুধিছিল। সেইকাৰণে আমি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আমি ইমান জ্ঞানী নহয়, ইমান জ্ঞাত নহয়, তথাপিও আমি এটা কথা উপলব্ধি কৰোঁ যে পৃথিৱীত আহি যদি আমি ভগৱন্তৰ শ্ৰীচৰণত শৰণ লোৱা নাই, প্ৰথম কথা আপুনি ভগৱন্তক পাবলৈ হ'লে ভগৱন্তৰ শ্ৰীচৰণত অভয় চৰণত সেৱা ধৰিব লাগিব, অভয় চৰণত শৰণ ল'ব লাগিব। তেতিয়াহে আপুনি ভগৱন্তক দেখা পাব। এই পৃথিৱীত এই কলিযুগত ভগৱন্ত দুটি জেগাতেই বিৰাজমান থাকে। আমাৰ জ্ঞানে দুখী পোৱা কথাখিনিয়ে কৈছোঁ। এইখিনিতে ভুল ভ্ৰান্তি যদি হৈ যায় ক্ষমা কৰিব। এই পৃথিৱী এই কলিযুগত ভগৱন্ত দুটি জেগাতেই থাকে। এটি হ'ল
পৰম মংগলময় কল্পতৰুৰ শাস্ত্ৰভাগী মহাভাগৱত শাস্ত্ৰত ভগৱন্ত থাকে। কথাটো চাগে অকণমান শুনি বেয়া লাগিছে বা বুজিবলৈ অসুবিধা হৈছে। ভাগৱতৰ প্ৰত্যেকটো কথাৰ ভিতৰত ভগৱন্ত থাকে। ভগৱন্তই কৈছিল যে মোৰ থাকিব ঠাই মহাভাগৱত আমি বাংময়মতী বুলি কওঁ। বাংময়মতী হিচাপে শব্দ ব্ৰহ্ম হৈ প্ৰভু ভগৱন্ত বিৰাজমান থাকে। তাত ঈশ্বৰ বিচাৰিলে পোৱা যায়। আৰু ভকতৰ মাজত ভগৱন্ত থাকে। ভকত আৰু ভগৱন্তৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। আপুনি যদি ভকত লগ পাইছে, ভকত যদি দেখিছে, ভকত যদি আপুনি পাইছে, আপুনি তেখেতক সেৱা ধৰক, তেখেতৰ আশীৰ্বাদ প্ৰাপ্ত হওক। দেখিব লাহে লাহে আপুনি ভগৱন্তক দেখিছে। তাৰ কাৰণে প্ৰথমতে আপুনি শৰণ গ্ৰহণ কৰিব লাগিব। কাৰ ওচৰত গ্ৰহণ কৰিব? প্ৰভু ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগিব। আমি মনুষ্যই পাহৰি যাব নালাগিব যে আমি আহিছোঁ ক'ৰ পৰা, যাম ক'লৈ, কিয় আহিলোঁ, কি কৰিবলগীয়া আছিল। এইখিনি নিজক প্ৰশ্ন কৰক, নিজক সোধক, তেতিয়া আপুনি উত্তৰ পাই যাব ভগৱন্ত ক'ত থাকে। সঁচাকৈ যদি আপুনি ভগৱন্তৰ শ্ৰীচৰণত শৰণাপন্ন হৈছে, এই শৰণাপন্ন হৈ ভগৱন্তৰ চৰণত যদি আপুনি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিছে, পুৱা আৰু গধূলি আপুনি ভগৱন্তৰ লগত যদি কানেক্ট হৈছে, তেতিয়া গম পাব ভগৱন্তই সঁচাকৈ থাকে ক'ত। ভগৱন্ত থাকে হৃদয়ত। ভগৱন্ত থাকিব আপোনাৰ লগত। ভগৱন্ত থাকিব আপোনাৰ প্ৰতিটো খোজে খোজে। যদিহে বিশ্বাস কৰে, যদি বিশ্বাসটোৱেই মেইন কথা। আমাৰ বুলিবলৈ নিজৰ একোৱেই নাই। আমি সমস্তখিনি প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগিব। পুৱা আৰু গধূলি আমি ভগৱন্তৰ শ্ৰীচৰণত এগছি চাকি জ্বলাই সেৱা ধৰিব লাগিব। তেতিয়া আমি ভগৱন্তক দেখা পাম। আমি ক'ত দেখা পাম? ভকতৰ লগত সাধুৰ সংগৰ মাজত আমি ভগৱন্তক দেখা পাম। সেই প্ৰভু সমস্ত আমি বৰ বিশেষ কথা নাজানো, তথাপিও আমাক এজন বাপে সোধাৰ কাৰণে আমি কথাখিনি ক'বলৈ বিচাৰিছোঁ। আপুনি লাহে লাহে যেতিয়া ভগৱন্তৰ কাষ চাপিব, আপোনাৰ মনটো লাহে লাহে সালসলনি হৈ আহিব। আপুনি বুজি পাব যে পৃথিৱীলৈ আমি কিয় আহিছিলোঁ, কি কৰিব লাগিছিল, কি কৰি আছোঁ, আৰু আমি ক'লৈ যাম। আমাৰ মৃত্যু অনিবাৰ্য। আমি এদিন নহয় এদিন মৰিবই লাগিব। আমি মৰাৰ আগত, আমাৰ এই দেহ ত্যাগ কৰাৰ আগত আমি কিছু কাম যদি কৰি যাওঁ এই পৃথিৱীত, তেতিয়া হয়তো চাগে আমি জীৱিত থাকিব পাৰিম। কেনেকৈ? আপোনাৰ মৃত্যুৰ পিছতো যদি আপোনাৰ নাম বা আপোনাৰ বিষয়ে আলোচনা হয়, য'ত ঈশ্বৰৰ উপাসনা কৰা হয়, য'ত নাম প্ৰসংগ হয়, য'ত অনুষ্ঠান হয়, তাত যদি আপোনাৰ নাম কিবা কাৰণত যদি লোৱা হৈছে বা আপোনাৰ বিষয়ে যদি আলোচনা কৰা হৈছে, তেতিয়া ভাবিব, বা আপোনালোকৰ দেউতা, মা, ককা, আজু ককা, বৰ্তা, যোনেই নহওক, আপোনাৰ পৰিয়ালৰ এজন জীৱৰ মৃত্যু হৈছে, এজন মানুহ মৃত্যু হৈছে। মৃত্যু হৈ যোৱা বহু বছৰ পাৰ হৈ গ'ল। বহু বছৰ পাৰ হৈ যোৱাৰ পিছতো আপোনাৰ ককাৰ বিষয় বা আপোনাৰ দেউতাৰ বিষয়, আপোনাৰ খুৰাৰ বিষয়, য'ত ঈশ্বৰৰ গুণানুকীৰ্তন হৈ আছে, তাত যদি আলোচনা হৈছে, তাত যদি আপোনাৰ ককাৰ নামটো যদি ভকতসকলে লৈ আলোচনা কৰিছে, ভাবিব আপোনাৰ ককাৰ মৃত্যু হোৱা নাই। কাৰণ তেখেত ভগৱন্তৰ প্ৰিয় ভকত আছিল। কাৰণ তেখেত প্ৰকৃতিৰ প্ৰেমী আছিল। কাৰণ তেওঁ এজন
জ্যেষ্ঠ মানুহ আছিল, যি নেকি সৎ মাৰ্গ, সৎ জ্ঞান, সৎ বুদ্ধি লৈ তেখেত আগুৱাই গৈছিল। তাৰ কাৰণে তেখেতৰ বিষয়ে আলোচনা কৰিবলগীয়া হৈ পৰিছিল। আমি সঁচাকৈ এই জীৱনটো সুন্দৰকৈ উপভোগ কৰিবলৈ শিকোঁ। ঈশ্বৰৰ চৰণত আমি শৰণ ল'বলৈ শিকোঁ। ঈশ্বৰৰ চৰণত শৰণাপন্ন হওঁ। পুৱা গধূলি, ৰাতিপুৱা আৰু গধূলি আমি ঈশ্বৰৰ নাম লওঁ। ঈশ্বৰৰ নাম পুৱা আৰু গধূলি আমি যদিও কৈছোঁ, যদি পাৰা যায়, যদি ইচ্ছা কৰে, প্ৰতিটো পলত, প্ৰতিটো ক্ষণত, প্ৰতিটো মুহূৰ্তত ল'বলৈ চেষ্টা কৰিব, বা আমিও চেষ্টা কৰিম যে প্ৰতিটো মুহূৰ্তত আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে প্ৰতিটো পলত আমি ঈশ্বৰৰ নাম ল'বলৈ চেষ্টা কৰোঁ। তথাপিও ভগৱন্তৰ দুখনি অভয় চৰণত আমি সৰজোৰে প্ৰাৰ্থনা কৰোঁ যে প্ৰভু, আমাৰ এই মনুষ্য জীৱ, শ্ৰেষ্ঠ জীৱ, এই শ্ৰেষ্ঠ জীৱ কৰণীয় যিখিনি কৰ্ম আপুনি প্ৰভু আমাক শুদ্ধ দিহা পৰামৰ্শ দি আমাক আগুৱাই লৈ যাওক। আমি এই ধৰণে প্ৰাৰ্থনা কিছুমান কৰোঁ যাতে ভগৱন্তই আমাক ভাল পায়, ভগৱন্তৰ শ্ৰীচৰণত আমাক কিঞ্চিত ঠাই দিয়ে। তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমি কি কাম কৰিব লাগিব? আমি কাম কৰিব লাগিব, আমি প্ৰকৃতিৰ প্ৰেমী হ'ব লাগিব। আমি জীৱই জীৱক ভাল পাব লাগিব। আমি পিছৰ প্ৰজন্মৰ কাৰণে থৈ যাব লাগিব আমাৰ গুৰুৰ ভকতি, আমাৰ গুৰুৰ যি বাণী, গুৰুৰ যি আদৰ্শ। শ্ৰীমন্ত শংকৰ গুৰুদেৱ আমাৰ পৰম গুৰুৰ যি আদৰ্শ, যি তেখেতৰ বাণী, যি তেখেতৰ নীতি, এই নীতিখিনি আমি পালন কৰিব লাগিব। আমি সদায় গুৰুক সেৱা কৰিব লাগিব। তাৰ কাৰণে আমি পুৱা গধূলি চাকি বন্তি জ্বলাই গুৰুৰ সেৱাৰ লগতে আমি প্ৰভু ভগৱন্তৰ সেৱা ধৰিব লাগিব। আৰু আমি যেতিয়া প্ৰকৃতিক ভাল পাবলৈ ল'ম, আমি জীৱই যেতিয়া জীৱক ভাল পাবলৈ ল'ম, আমাৰ জীৱনটো খুব সুন্দৰ হৈ পৰিব। দেখিব লাহে লাহে আপোনাক মানুহে ভাল পাই আহিছে, আপোনাক প্ৰকৃতিয়ে ভাল পাই আহিছে। আমি গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তু সমস্ততে প্ৰেম কৰিব লাগিব। কিয় কৰিব লাগিব? ভগৱন্তই কৈছে, সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যদি ভগৱন্তক আপুনি ভাল পায়, ভগৱন্তৰ চৰণত যদি আপুনি শৰণাপন্ন হ'ব বিচাৰিছে, বা ভগৱন্তৰ প্ৰাপ্তি হ'ব বিচাৰিছে, ভগৱন্তৰ প্ৰাপ্তি হোৱা আগতেই আপুনি প্ৰকৃতিৰ প্ৰাপ্তি হৈ লওক, আপোনাৰ জীৱৰ প্ৰাপ্তি হৈ লওক। আপুনি জীৱই জীৱক ভাল পোৱা হৈ লওক। তেতিয়া আপুনি আপোনাৰ ভগৱন্তক আপুনি একেবাৰে কাষতেই পাব। ভগৱন্তই কোৱা বাণী যে সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা বুদ্ধি। সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। গতিকে ভগৱন্তৰ প্ৰত্যেকটো জীৱতেই আছে। প্ৰত্যেকটো জীৱৰ আত্মা স্বৰূপে তেখেত বিৰাজমান হৈ আছে। আমি মাত্ৰ তেখেতৰ ধ্যান কৰিব লাগে, তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগে, তেওঁৰ প্ৰতি আমাৰ আশা থাকিব লাগে, তেওঁৰ প্ৰতি আমাৰ বিশ্বাস থাকিব লাগে। এই প্ৰভু সমস্ত ভগৱন্তক আমি কেতিয়াও দেখা নাপাওঁ। এই কলিযুগত আমি ভগৱন্তক ক'ত দেখা পাওঁ? সেয়া হৈছে সাধুৰ সং, ভকতৰ মাজত। ভকত আৰু ভগৱন্তৰ মাজত কোনো ধৰণৰ ভেদ নাই, কোনো ধৰণৰ বেলেগ নহয়। যিজন ভকতে প্ৰভুৰ গুণানুকীৰ্তন কৰে, প্ৰভুৰ শ্ৰীচৰণত ঠাই পালে, যিজন
ভকতে সদায় ঈশ্বৰৰ কথা চিন্তা কৰে, সদায় ঈশ্বৰৰ লগত থাকে, সদায় ঈশ্বৰৰ যি নিয়ম নীতি মানি চলে, তেনে এজন ভকতৰ মাজতেই ভগৱন্ত থাকে। গতিকে ভগৱন্তক যদি পাবলৈ ইচ্ছা আছে, প্ৰথমতেই ভকতৰ মন জয় কৰক। ভকতে যদি আপোনাক আপোনাৰ বিষয়ে যদি আলোচনা কৰিবলৈ আৰম্ভ কৰিছে, আপোনাৰ বিষয়ে যদি জানিবলৈ চেষ্টা কৰিছে, আপোনাক যদি প্ৰেম কৰিছে, আপোনাৰ গৃহলৈ যদি আপোনাৰ ভকত আহিবলৈ আৰম্ভ কৰিছে, আপোনাক যদি মৰম কৰিছে, তেতিয়া গম পাব আপোনাৰ ভগৱন্তই আপোনাক কৃপা কৰিছে, আপুনি ভগৱন্তক লগ পাই গৈছে। সেই প্ৰভু সমস্ত এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিম আৰু আমাৰ সীমিত জ্ঞানৰ যি কথা আপোনালোকৰ মাজত আলোচনা কৰিলোঁ বা আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ, এই কথাখিনিত অনেকখিনি ভুলভ্ৰান্তি হ'ব পাৰে, বহু শব্দৰ ইফাল সিফাল হ'ব পাৰে। সেয়েহে আপোনালোকৰ দুখনি অভয়চৰণত আমি মূৰ্খমতীয়ে সেৱা কৰিছোঁ, যাতে আপোনালোকে আমাক বেলেগ ধৰণে নাভাবিব, আপোনালোকৰ মাজৰে এজন বুলি ভাবি আমাক মৰম চেনেহ কৰিব। আমি আপোনালোকৰ মাজত এনেধৰণৰ কিছুমান ভিডিঅ' লৈ আহিম মাজে সময়ে, আৰু এই ভিডিঅ'বিলাক আপোনালোকে চাই কেনে পালে, ক'ৰ পৰা চাইছে, আৰু যদি কিবা প্ৰশ্ন বা কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব। আমি মূৰ্খমতীয়ে যিমানখিনি পাৰোঁ আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম। আমি ইমানৰ পাত্ৰ নহয়, তথাপিও আমি হৰিৰ চৰণত, শংকৰ চক্ৰ গদা পদ্মধাৰী প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ, যাতে ভগৱন্তই সকলো জীৱৰ মংগল কৰক তাই কামনা কৰিছোঁ। কৃষ্ণ হৰি ৰাম মাধৱ কৃষ্ণ।